আপোনালোকৰ এনেকৈ দৰ্জাখন খোলোতে কেৰকে শব্দ ওলাই নেকি? ৰাতি দৰ্জাখন খোলা গৈছে, ভয় খাইছে নেকি ভূতৰ কাৰণে? ঘৰত মানে দৰ্জা বা খিৰিকী এনেকুৱা শব্দ ওলোৱাটো অমংগলৰ চিন বুলি কয়, আৰু এইগিলা শব্দ নোলোৱাকৈ ৰাখিব লাগে। গতিকে মই আজি আপোনালোকক দেখাম যে এই শব্দটো কেনেকৈ নোহোৱা কৰিব পাৰি, 1 ছেকেণ্ডত নোহোৱা কৰিব পাৰি, মানে বহুত বেছি টাইম নালাগে। এই কেৰকা শব্দটো এইটো আপোনালোকে শুনিব পাইছেনে? এইটো মানে যেতিয়া বৰষুণ দি থাকিব বা ঠাণ্ডা দিনত এই শব্দটো নলয় বিশেষকৈ, আৰু যেতিয়া গৰমৰ দিন হয় তেতিয়া এই শব্দটো আহে, এই কেৰাক কেৰাক শব্দটো। মই আপোনাক আজি দেখাই দিম যে 1 ছেকেণ্ড নালাগে। গতিকে ভিডিঅ'টো চাওক বঢ়িয়াকৈ। আৰু আপোনালোকৰ এনেকুৱা দৰ্জাৰ শব্দ ওলাই নেকি? যদি ওলাই কমেণ্ট এটা কৰি দিয়ক। আৰু শব্দ ওলোৱাটো বন্ধ কৰিবৰ কাৰণে এনেকুৱা পাখি লাগিব, আৰু এনেকুৱা মিঠাতেলৰ বটল এটা লাগিব। আৰু মিঠাতেলৰ বটল নহ'লে কথা নাই, মিঠাতেল লাগিব। আৰু খোপাটো দিব পাৰি, কিন্তু আমি পাৱাৰ বাকীটো দি দিম। অকণমান মিঠাতেল এনেকৈ হাতত বাকি ল'ব লাগিব, জাষ্ট অকণমান, বহুত বেছিকৈ নহয়। তাৰপিছত মই থৈ ল'ব পাৰোঁ। মিঠাতেলৰ বটলৰ যোনটো খোপা আছে সেই খোপাটো ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু খোপাটো ব্যৱহাৰ কৰিলে মানে কি প্ৰব্লেম হয় মই দেখাই আছোঁ। বৈ গৈছে নহয় না, এইটো বৈ যাব। মানে বহুত দিন আগতে, 6 মাহমান আগতে মই ইয়াত মানে তেল দিছিলোঁ, তেল দিয়াৰ আৰু বন্ধ হৈ গৈছিল। কিন্তু কথা এনেকৈ বিয়লি যায়, গতিকে সেইকাৰণে বটলৰ খোপাত ঢালি দিবাংগৈ। পাৰৰ পাখিটো এনেকৈ ভিজাই ল'ব লাগিব। পাৰৰ পাখিটো ভিজালে এই কব্জা ইয়াত যোনখিনি ফাক আছে, ফাকে ফাকে তেলটো লগাই দিব লাগিব। কেনেকুৱাকৈ লগাই দিব লাগিব, এনেকৈ ওপৰত দিব লাগিব। এনেকৈ ওপৰৰ পাৰ্টটো দিলেই হ'ল। ওপৰৰ পাৰ্টটো দিলে তলৰ এইবিলাকতো আহিব। খোপাটো দি দিব পাৰি, কিন্তু খোপাটো দিলে এইবিলাক বহুত বেছিকৈ বৈ যায়, সেইকাৰণে এনেকুৱা বেয়া দেখা হৈ যাব। গতিকে আপোনালোকে খোপাটো দিবাংগৈ। কেৰাচিন তেলো দিব পাৰি, কিন্তু কেৰাচিন তেলটো শুকাই যায়, আৰু এইটো তেল মিঠাতেল দিলে বেছি ভাল। গতিকে আপোনালোকে মিঠাতেল দিয়ক। আৰু এই যোনকেইটা ভাজ আছে, এই ভাজ কাটা আছে, সেইকেইটা লগে লগে দিলেই হ'ল। আৰু অকণমান বেছিকৈ দিলেও প্ৰব্লেম নাই বাৰু, কিন্তু বহুত বেছিকৈ দিলেই প্ৰব্লেম হ'ব। ইয়াতে বৈ যাব, বৈ যোৱাৰ ফলত আপোনালোকৰ এই দৰ্জাখন এনেকুৱা হ'ব। গতিকে অকল ভাজটো ধৰি দিয়ক, আৰু যেইটা কব্জা আছে সেই গোটাকেইটা কব্জাতে দিয়ক। আৰু মোৰ গোটাকেইটাতে লগা হৈ গ'ল, আৰু লগা হোৱাৰ পিছত এনেকৈ বঢ়িয়াকৈ এনেকৈ দৰ্জাখন খুলি চাব লাগিব। এই শব্দ নোহোৱা হৈ গৈছে। যদি কিবা কাৰণে শব্দটো ওলাই আছে, কেৰকৈ মানে ভূতৰ নিচিনা শব্দটো ওলাই আছে, তেতিয়া আৰু একবাৰ কমকৈ দিব লাগিব। আৰু কিন্তু বহুত বেছিকৈ দিলে আপোনালোকৰ আমাৰ যেনেকুৱা এনেকুৱা হৈছে, এনেকুৱা হৈ আহিব পাৰে। মানে বহুত আগতে মই দিছিলোঁ, আৰু বেছিকৈ দিছিলোঁ, সেইকাৰণে এনেকুৱা বৈ আহিছে। আৰু মানে তেতিয়া বহুত বেছিকৈ চাউণ্ড ওলাই আছিল, সেইকাৰণে মই ভাবিলোঁ বহুত বেছিকৈ অলপমান বেছিকৈ দি দিওঁ, সেইটো কাৰণে বেছিকৈ দিয়া এনেকুৱা প্ৰব্লেম হৈছে। গতিকে পাৱাৰ পাখি এতিয়া কমকৈ লগাই দিলোঁ, আৰু বঢ়িয়াকৈ ঠিক হৈ গ'ল। যদিও আপোনালোকৰ এনেকুৱা আকৌ হৈ থাকে, তেতিয়া মিঠাতেল এই ভাজকেইটা এনেকৈ লগাই দিলে হৈ গ'ল। আৰু এইকেইটা গোটাকেইটাতে লগাই দিলোঁ, আৰু তলৰ যোনকেইটা আছে, তলৰ এই দুটাটো লগাই দিছোঁ। আৰু লগাই দিয়াৰ পিছত বঢ়িয়াকৈ এনেকৈ দৰ্জাখন একবাৰ খুলিছোঁ, একবাৰ বন্ধ কৰিছোঁ, একবাৰ খুলিছোঁ, একবাৰ বন্ধ কৰিছোঁ, এনেকুৱা কৰিছোঁ। তাৰপিছত দিয়াৰ পিছত বঢ়িয়াকৈ শব্দটো নোহোৱা হৈছে। যদি কিবা কাৰণে ওলাই থাকে, আৰু এই ভাজকেইটাত ভালকৈ লগাই দিলে হ'ল। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু যদি ফেচবুক পেজত আছে, পেজটো ফ'ল' কৰি দিয়ক। বাই বাই।